অহা 11 আৰু 12 মে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ। কিন্তু দেশৰ পৰিৱেশ আৰু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও বিহু সন্মিলনসমূহ বাতিল কৰিবৰ কাৰণে যি অনুৰোধ জনাইছে, সেই আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাই আজি এক জৰুৰী বৈঠকৰ জৰিয়তে আমি সৰুপথাৰ কেন্দ্ৰীয় বিহু সন্মিলনখনি বাতিল কৰিবলৈ আজি সিদ্ধান্ত লৈছোঁ। আৰু এই সন্মিলনখন অনুষ্ঠিত কৰিবৰ কাৰণে বিভিন্ন জনৰ পৰা আমি যি অৰ্থ সংগ্ৰহ কৰিছিলোঁ, এই অৰ্থ সংগ্ৰহৰ প্ৰায় 20% আমাৰ নগদ ধন হিচাপে আহিছিল। বাকী 80% পাবলৈ আমাৰ বাকী থাকি গ'ল। চৰকাৰৰ পৰা যি 1.5 লাখ টকা লাভ কৰিছিলোঁ, সেয়া ইতিমধ্যে আমি লাভ কৰিছোঁ। আৰু এইখিনি প্ৰস্তুতি কৰিবলৈ যাওঁতে প্ৰায় আমাৰ 80-90% প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছিল। এই 80-90% প্ৰস্তুতি কৰিবলৈ যাওঁতে আমাৰ যথেষ্ট সংখ্যক পুঁজি খৰচ হৈছে। এই সমুদায় খৰচসমূহ আমি অহা এসপ্তাহৰ ভিতৰত এক জৰুৰী সভা আহ্বান কৰি সমুদায় হিচাপ নিকাচ দিম বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি আজি সভাত সিদ্ধান্ত লোৱা হৈছে।